নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট কেতিয়া পাব্লিছ হ'ব এইটো বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে 5550টা পদত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, কিয়নো 5550টা পদত 5550টা পদৰ ফাৰ্ষ্ট ফেজৰ ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি শেষ হোৱাৰ পিছত যিহেতু সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হোৱাৰ কথা আছিল, কিন্তু NSৰ প্ৰাৰ্থীসকল ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পিছত সেই সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যি ষ্টে অৰ্ডাৰ আহিছিল তাৰপিছত আকৌ কি হৈছিল যে শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ পাব্লিছ কৰা হৈছিল যে নিউজৰ কেছটোৰ সম্পূৰ্ণ ফলাফল নোহোৱালৈকে লিষ্ট পাব্লিছ কৰা নহয়। এতিয়া কথাটো হ'ল যিহেতু ষ্টে অৰ্ডাৰটো উঠিয়াই দিছে, গতিকে তেনে ক্ষেত্ৰত শিক্ষা বিভাগে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব পাৰে, হয়তো খুব কম দিনৰ ভিতৰতে পাৰে। এতিয়া যিহেতু বিহুৰ বতৰ, বিহুৰ কাৰণে হয়তো যিটো অফিচ কাছাৰী বন্ধ থাকিব, গতিকে সেইকাৰণে ক'ব পাৰি যে বিহুৰ আগত ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট কেতিয়াও হয়তো পাব্লিছ নহ'ব পাৰে, বিহুৰ পিছত পাব্লিছ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু সেইটো আমি আশা কৰোঁ যে সোনকালে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ শিক্ষা বিভাগে কৰিব, আৰু তাত নিউজৰ প্ৰাৰ্থীসকলকো ইনক্লুড কৰিবলৈ হাইকোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে। গতিকে সেইফালৰ পৰা NSৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্টখন পাব্লিছ কৰাৰ কাৰণে প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু আমি যিখিনি অনুমান কৰিছোঁ যে বিহুৰ বন্ধৰ পিছত সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হোৱাৰ আশা আছে। গতিকে প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, তাৰপিছত সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব শিক্ষা বিভাগে। এতিয়া বিহুৰ যিহেতু বন্ধ থাকিব, বিহুৰ বন্ধৰ মাজত ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম নচলে। আফটাৰ বিহু হলিডেজ আপোনাৰ সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰাৰ সম্ভাৱনা আছে। যিসকল প্ৰাৰ্থীয়ে 5550টা পদত আবেদন কৰিছিল, যিসকল প্ৰাৰ্থীয়ে 5550টা পদৰ প্ৰথমখন লিষ্ট সুকলমে হৈ গ'ল ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত হাইকোৰ্টৰ নিৰ্দেশনাৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা নাছিল, আৰু এতিয়া যিহেতু ষ্টে অৰ্ডাৰটো উঠাই দিছে হাইকোৰ্টে, গতিকে তেনে ক্ষেত্ৰত শিক্ষা বিভাগে হয়তো খুব কম দিনৰ ভিতৰত সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব পাৰে, সম্ভাৱনা আছে বিহুৰ পিছত। আৰু যদিহে বিহুৰ পিছত নকৰে হয়তো ইলেকশ্যনৰ পিছত কৰিবও পাৰে, কিন্তু ইলেকশ্যনৰ আগত হয়তো কৰিব পাৰে। আমি আশা কৰিছোঁ যে যদিহে সকলো ঠিকে থাকে বা একো বিশেষ অসুবিধা নাথাকে, হয়তো বিহুৰ পিছত সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰাৰ সম্ভাৱনা আছে। গতিকে যিসকল প্ৰাৰ্থীয়ে এইটো বিষয় জানিব বিচাৰি আছিল আপোনালোকক জনাৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে 4500ৰ কাৰণে বহুতে সুধি আছিল যে এই 4500ৰ কাম কেতিয়া চলিব। এতিয়া প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে 5500ৰ কাম যিহেতু এতিয়ালৈকে সমাপ্ত হোৱা নাই বা ফাইনেলি চিলেকশ্যন হোৱা নাই, গতিকে 4500ৰ কাম এতিয়ালৈকে নহয়, যেতিয়ালৈকে 5550টা পদৰ কামখিনি সম্পূৰ্ণ নহয়। আৰু 5550টা পদৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতে 4500ৰ কামখিনি কৰাৰ কাৰণে শিক্ষা বিভাগে হয়তো আগবাঢ়িব। আৰু এইটো কথাও যে যি 10 অক্টোবৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি দিম বুলি ঘোষণা কৰিছিল, তাত 4500 কিন্তু নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা নাছিল। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে 4500ৰ কামখিনি আৰম্ভ হ'বলৈ কিছু পলম হ'ব বা কিছু সময় লাগিব, সেইটোৰ কথা এতিয়াই আহি নপৰে। কিন্তু এতিয়া বৰ্তমান 5550টা পদৰ কামখিনি কৰাৰ কাৰণে শিক্ষা বিভাগে যিহেতু আৰম্ভ কৰিছিল, কিন্তু একাংশ প্ৰাৰ্থীয়ে ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি ষ্টে অৰ্ডাৰ আহিছিল, সেই ষ্টে অৰ্ডাৰটোৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনটো স্থগিত ৰাখিব লগা হৈছিল। কিন্তু পুনৰ যিহেতু সেই ষ্টে অৰ্ডাৰ উঠাই দিয়া হৈছে, তেনে ক্ষেত্ৰত হয়তো কম দিনৰ ভিতৰত শিক্ষা বিভাগে সেকেন্ড ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব পাৰে। তাৰ কাৰণে আমি আপোনালোকক ফাইনেলি যিদিনা খবৰটো আহিব সেইদিনা নিশ্চয় আপোনালোকক জনাম, কিন্তু এইটো মুহূৰ্তত ফাইনেলি কোনদিনা পাব্লিছ কৰিব সেইটো খবৰ আমাৰ হাতত নাই বা আপোনালোকক জনাব এতিয়া নোৱাৰিম। কিন্তু প্ৰাৰ্থীসকলে কিবা ইনফৰ্মেশ্যন আছে নেকি সেইটোৰ ওপৰত জনাৰ কাৰণে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। গতিকে এতিয়া ফাইনেলি কোনো ধৰণৰ ইনফৰ্মেশ্যন লিষ্ট পাব্লিছ কৰাৰ কাৰণে যি ডেট, সেই ডেট আমাৰ হাতত নাই, কিন্তু নিউজৰ প্ৰাৰ্থীসকলক ইয়াত ইনক্লুড
কৰিব লাগে বুলি হাইকোৰ্টৰ ফালৰ যিহেতু অৰ্ডাৰ আছে, গতিকে নিউজৰ প্ৰাৰ্থীসকলে ৰেডি হৈ থাকিব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। এইখিনি আপোনালোকক জনালোঁ। গতিকে আশা কৰিম বিহুৰ পিছত শিক্ষা বিভাগে যদিহে ঠিকে থাকে বা পাৰে পাব্লিছ কৰিব, সোনকালে কৰিবলৈ আমি আশাৰে বাট চাই থাকিম। আৰু যিসকল প্ৰাৰ্থী ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অপেক্ষাৰত বা অপেক্ষা কৰি আছে, সেইসকল প্ৰাৰ্থীক যাতে আমি ভাল খবৰটো দিব পাৰোঁ, তাৰ কাৰণে অপেক্ষা কৰিম। আৰু যিসকলে ভিডিঅ'টো চাইছে, যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবিলাক বা শিক্ষামূলক ইনফৰ্মেশ্যনবিলাক পাই থাকে। তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।